जिगुथि बड'लेण्ड मुंख्लं गोसोखां ट्रफी जोलुर बादायलायनाया मैयानिफ्राय जागायबाय। खलायगाव दख'रा दुलाराय बर' फरायसा आफाद आरो खलायगाव गेलेमु गौथुमनि बानजायनायाव जिगुथि बड'लेण्ड मुंख्लं गोसोखां ट्रफी जोलुर बादायलायनाया मैयानिफ्राय खलायगावनि राजीव गान्धी रुरेल स्पर्ट्स कमप्लेक्सआव जागायो। फैगौ 29 सेप्तेम्बरसिम खुंजानो गोनां बे जोलुर बादायलायनायनि मैया गिबि बेखेवजेननाय मेचखौ हरिसिंगा आरो खैराबारि एफसिनि गेजेराव बादायलायो। मैयानि बड'लेण्ड मुंख्लं गोसोखां ट्रफी जोलुर बादायलायनाय हाबाफारिखौ बेखेवनानै होयो उदालगुरि जिल्ला एफसुनि नेहाथारि आनन्द बसुमतारिया आरो बादायलायनायखौ किक अफ खालामनानै होयो बेरगाव जिल्ला इउपिपिएलनि गाहाय नेहाथारि एन्टनी बसुमतारिया। बेनि सिगां एफसुनि फिरफिलाखौ उरायहोयो खलायगाव दख'रा एफसुनि आफादगिरि पिराज बसुमतारिया। আজিৰ পৰা আমাৰ 19 সংখ্যক বড'লেণ্ড মাৰ্টিয়াৰ্ছ মেমৰিয়েল ফুটবল টুৰ্ণামেণ্ট সেই আজিৰ পৰা আমাৰ কলাইগাঁও যি ষ্টেডিয়ামত আজিৰ পৰা অনুষ্ঠিত হৈছে আৰু প্ৰতি বছৰে আমাৰ এই টুৰ্ণামেণ্টখন অনুষ্ঠিত হৈ থাকে। এইবাৰ 19 সংখ্যক বছৰ। আগতে এই খেলখন আমাৰ যি কলাইগাঁও জুনিয়ৰ কলেজ আছিলে বৰ্তমান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তাতে প্ৰতি বছৰে অনুষ্ঠিত হৈছিলে, কিন্তু এইবাৰ আমি বিশেষ কাৰণত আমি এই ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলগীয়া হৈছে। আৰু আমি ষ্টেডিয়ামত অনুষ্ঠিত কৰিলেও ৰাইজৰ যি সহায় সহযোগ, যি ফুটবল প্ৰেমীৰ যি সহায় সহযোগ সেয়া আমি খুব সুন্দৰভাৱে পাবলৈ সক্ষম হৈছোঁ। আজি আমি যি খেল অনুষ্ঠিত হ'ল সেই খেলৰ যি দৰ্শকসকলৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ যি উৎসাহ উদ্দীপনা সেয়া দেখি আমি অত্যন্ত আপ্লুত হৈছোঁ। আৰু আজি যি খেল অনুষ্ঠিত হৈ গ'ল এই খেলখন আমাৰ মূলতঃ কলাইগাঁও আঞ্চলিক এপছু আৰু কলাইগাঁও স্পৰ্ট এছ'চিয়েশ্যনে যৌথভাৱে অনুষ্ঠিত কৰে। আৰু এই দুয়োটা যি সংগঠন এই দুয়োটা সংগঠনৰ উদ্যোগতে অনুষ্ঠিত কৰা হয়। আৰু আজি যি উদ্বোধনী খেল আছিলে এয়া খৈৰাবাৰী আৰু হৰিচিঙাৰ মাজত অনুষ্ঠিত হ'ল। আৰু এই খেলখনত আমাৰ হৰিচিঙাক খৈৰাবাৰীয়ে ট্ৰাই বেকাৰত পৰাস্ত কৰিলে। আৰু আজিৰ যি উদ্বোধনী অনুষ্ঠান আছিলে উদ্বোধনী অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক আনন্দ দৈমাৰী ডাঙৰীয়া তেখেতে উদ্বোধক হিচাপে আজি ভাগ লয়। আৰু কলাইগাঁও নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক এন্থনী বসুমতাৰী তেখেতে আজি খেলখনৰ কিক অফ কাৰ্যসূচী গ্ৰহণ কৰে। আৰু লগতে আমাৰ ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বাবুল বড়ো ডাঙৰীয়াই তেখেতে আমাৰ যি চহিতৰ্ব হিচাপে উপস্থিত হৈ তেখেতে তেওঁৰ কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু আমি এই টুৰ্ণামেণ্টখন 29 তাৰিখলৈকে চলাই লৈ যাম। 29 তাৰিখে ফাইনেল আছে, গতিকে সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক আমি সহায় সহযোগিতাৰ উপস্থিতি আমি একান্ত মনে কামনা কৰিলোঁ।